বিহু মঞ্চত শিল্পীৰ দৰদামৰ বিতৰ্কই এক দুখজনক কাহিনীলৈ ৰূপান্তৰিত হৈছে কামপুৰ জিলাৰ বকুৰ ত্ৰিলোচনত। ত্ৰিলোচন গাঁৱৰ প্ৰয়াত খগেন কলিতাৰ পুত্ৰ জিতেন কলিতাৰ ক্ষেত্ৰত সংঘটিত হৈছে মানৱ অধিকাৰ উলংঘনৰ দৰে ঘটনা। আজি জিতেন কলিতাই সাংবাদিক মাতি মূল ঘটনাৰ সবিশেষ বৰ্ণনা কৰি কয় যে যোৱা বছৰ ত্ৰিলোচন আঞ্চলিক ৰঙালী বিহু সন্মিলনীয়ে এগৰাকী শিল্পীক অধিক মাননি দি মাতিছিল, কিন্তু বকুৰ কিছু নিলগৰ বিহু সন্মিলন এখনে অতি কম মূল্যৰ মাননি দি মাতে। এই ক্ষেত্ৰত ত্ৰিলোচন আঞ্চলিক ৰঙালী বিহু সন্মিলনে কিয় অথবা কি কাৰণে শিল্পীগৰাকীক অধিক মাননি দি মাতিছে ইয়াকে লৈ প্ৰশ্ন উত্থাপন কৰিছিল। জিতেন কলিতাই কোৱা অভিযোগ অনুসৰি বিহু পতাৰ নামত চৰকাৰে আগবঢ়োৱা 1.5 লাখ টকাৰ কেলেংকাৰীৰ কথা ৰাজহুৱাভাৱে ফাদিল কৰিছিল। এই কথাতে বিহু উদযাপন সমিতিৰ খং উঠি খৰ্গহস্ত হৈ জিতেন কলিতাৰ ওপৰত এঘৰীয়া কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। আনকি জিতেনৰ লগত থকাৰ বাবে অসতিপৰ বৃদ্ধা মাতৃকো আৰু ভাই ভনীকো জিতেনৰ পৰা নিলগত ৰখাৰ চূড়ান্ত ৰায় ঘোষণা কৰে। ইয়াৰ উপৰিও চৰকাৰে যোগান ধৰা সমবায় চাউলৰ পৰাও পৰিয়ালটো বঞ্চিত হৈ থকাৰ কথাও সাংবাদিকৰ আগত অৱগত কৰে। ইফালে জিতেনে সমস্ত ঘটনা চমৰীয়া আৰক্ষী আৰু ৰাজচক্ৰ বিষয়াৰ লিখিত আবেদন জনাইছিল। মোক তিলোচন ৰাইজৰ কেইজনমান ব্যক্তিৰ নেতৃত্বত মোক সমাজৰ পৰা এঘৰীয়া কৰিছে। মই ক'তো যাব নোৱাৰোঁ, কোনো ৰাজহুৱা অনুষ্ঠানত যাব নোৱাৰোঁ। সমাজৰ পৰা এঘৰীয়া কৰাৰ কাৰণটো কওক, কি কাৰণত আপোনাক সমাজে এঘৰীয়া কৰিলে? হয় 2024 চনত অসম চৰকাৰে 1.5 লাখ টকা বিহু পাতিব দিয়া তিলোচন ৰঙালী বিহু কমিটিয়ে এটা কেলেংকাৰী কৰিছিলে আৰু মই তথ্য সহকাৰে এই কেলেংকাৰীটো উত্থাপন কৰিছিলোঁ। তাৰ বাবে মোক একপক্ষীয়ভাৱে সমাজে এনেকুৱা এটা প্ৰস্তাৱ ল'লে, মোক এঘৰীয়া কৰাৰ প্ৰস্তাৱটো ল'লে। চৰকাৰী পইচাৰে বিহু পাতিছিল, হয়, তাত কেলেংকাৰী হৈছে, হয়, কেলেংকাৰী হোৱাটো আপুনি উদঙাই দিছিলোঁ। তাৰ কাৰণে আপোনাক সমাজে এঘৰীয়া কৰিছে। মই সম্পূৰ্ণ তথ্য সহকাৰে মই সমাজত মিটিঙত মই উত্থাপন কৰিছিলোঁ কথাখিনি। তেওঁলোকে কেলেংকাৰী কৰিলে মানে একেজন শিল্পী তিনি বহাগত তিলোচনত 1,05,000 আৰু সেই একেজন শিল্পী 4 বহাগত 45,000ত মানে নিমন্ত্ৰণ কৰিছিলে। মই পূৰা তথ্য সহকাৰে কথাখিনি উদঙাই দিছিলোঁ, কিন্তু তেওঁলোকে সেই কমিটিৰ ওপৰত বিচাৰ নকৰি মোক একপক্ষীয়ভাৱে মানে এঘৰীয়া কৰাৰ সিদ্ধান্ত ল'লে আৰু কেইজনমান ব্যক্তিৰ নেতৃত্বত এই এঘৰীয়া কৰাৰ সিদ্ধান্ত লৈছে। আৰু মই ক'তো যাব নোৱাৰোঁ, মোৰ ঘৰত কোনো আহিব নোৱাৰে। এইটো কেতিয়াৰ পৰা হৈছে আপোনাৰ? এইটো প্ৰযোজ্য হৈছে কেতিয়াৰ পৰা আপোনাক এঘৰীয়া কৰিলে? যোৱা মাহৰ 21 তাৰিখৰ পৰা, মে'ৰ 21 তাৰিখে এই সিদ্ধান্তটো লৈছে। আৰু মই ক'তো এইটো অঞ্চলত ক'তো সংগীত অনুষ্ঠান কৰিব নোৱাৰোঁ। আপোনালোকে সকলোৱে জানে মই ৰাজহুৱা মেলত আপোনাক মাতিছিলে? হয়, মাতিছিলে। ৰাজহুৱা মিটিং কৰি পেলাই মোক এঘৰীয়া কৰাৰ প্ৰস্তাৱটো লোৱা হৈছে। আৰু মই এই অঞ্চলত ক'তো সংগীত অনুষ্ঠান কৰিব মই নোৱাৰোঁ। আৰু আপোনালোকে জানে মই নিৰ্মালী দাসৰ লগত প্ৰগ্ৰেম কৰি আছোঁ, গতিকে ইয়াৰ ওচৰতে এখন প্ৰগ্ৰেম হৈছিলে আমাৰ ৰূপনগৰত। আপোনাক আত্মপক্ষক মানে কি ক্ষমা খোজাৰ সুবিধা নিদিলে নেকি? দেখাই যায় ক্ষমা খুজিবলৈ মই তেনেকুৱা ভুল কৰাই নাই। যিটো ভুলত মই ক্ষমা খুজিম, মই কথাখিনি উত্থাপন কৰিছিলোঁ আৰু সম্পূৰ্ণ তথ্য সহকাৰে মই উত্থাপন কৰিছিলোঁ। আপুনি সত্যখিনি উত্থাপন কৰাৰ বাবে আপোনাক কিহৰ বাবে সেইখিনি কৰিলে বুলি ভাবিলে? এইটো মানে একপক্ষীয়ভাৱে মানে সেই যিকেইজন মানুহে এই শিল্পীৰ কেলেংকাৰীটো কৰিছিলে তেওঁলোকৰ ওপৰত বিচাৰ কৰিব নোৱাৰি মোক মানে একপক্ষীয়ভাৱে মোক এঘৰীয়া কৰিছে। আপুনি এই যে আপোনাক একাংশ মানুহ বুলি কৈ আছে বাৰে বাৰে, একাংশ মানুহৰ নাম আপুনি প্ৰকাশ কৰিব পাৰিব? হয়, নিশ্চয়। মই কোন আছিলে জড়িত এই সংক্ৰান্তত মই চমৰীয়া পহৰা চকীত এখন FIR দাখিল কৰিছোঁ। আৰু ইয়াত পদকীয়া কেইজন হ'ল দীপক মজুমদাৰ, তেখেত এজন চৰকাৰী শিক্ষক হয়। তেখেতৰ ইয়াৰ আগতো এনেকুৱা ক্ৰিমিনেল কেছ আছে। 2 নম্বৰত আছে পৰেশ কলিতা ওৰফে খেদলু, তেখেতো চৰকাৰী শিক্ষক হয়। 3 নম্বৰত নৰেন কলিতা, পিতা স্বৰ্গীয় কৃষ্টিৰাম কলিতা, তেওঁ সংগীতৰ দালাল হয়। 4 নম্বৰত আছে তেওঁৰে জ্যেষ্ঠ ভাতৃ হেমকান্ত কলিতা, এই এজন সংগীতৰ দালাল, তেখেত সভাপতি গাঁও আৰক্ষী বাহিনী, পিতা স্বৰ্গীয় কৃষ্টিৰাম কলিতা। ৰিপুঞ্জ মজুমদাৰ, পিতা স্বৰ্গীয় শ্ৰীকান্ত মজুমদাৰ। গোকুল দাস, পিতা স্বৰ্গীয় অতুল চন্দ্ৰ কোচ। প্ৰসন্ন কলিতা,
পিতাশ্ৰী দধি কলিতা এই 7 গৰাকীৰ নামত আপুনি এফআইআৰ দিছে হয় হয় এতিয়া প্ৰশাসনে কিবা আপোনাক ন্যায় দিবৰ কাৰণে সুবিধা কৰিছেনে নাই এতিয়ালৈকে তেনেকুৱা কোনো ব্যৱস্থা লোৱা মই দেখা পোৱা নাই আৰু তেওঁ মিলামিলিৰ কথাটো কৈ আছে কোনে মিলামিলিৰ কথা কৈছে আমাৰ চমৰীয়া পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তেখেতে মিলামিলিৰ কথাটো কৈ আছে যে দুই পক্ষক মাতি মিলামিলি কৰি দিয়াৰ কথাটো কৈ আছে কিন্তু এজন শিল্পী হিচাপে মই কতো প্ৰগ্ৰেম কৰিব নোৱাৰোঁ মোৰ প্ৰগ্ৰেম চালে 500 টকা জৰিমনা এই কথাখিনিত মই মানে মৰ্মাহিত হৈছোঁ আৰু বিশেষকৈ মই ভাঙি পৰিছোঁ শোকত গতিকে মোক ন্যায় লাগে আৰু মই অসম চৰকাৰক অনুৰোধ জনাইছোঁ আপোনালোকৰ ছ'চিয়েল মিডিয়াৰ ফালৰ পৰা যে বিষয়টো উচিত তদন্ত কৰি মোক ন্যায় দিব বুলি মই আশা কৰিছোঁ বকুৰ পৰা বিক্ৰম দাসৰ ৰিপৰ্ট এনি ভাৰত 24